বিশুদ্ধ খোৱাপানীৰ নামত আপোনালোকে যে বৰ বিষ খাই আছে সেই কথাটো বহুতে বুজি উঠিছে যদিও প্ৰশাসনৰ অৱহেলাৰ বাবে আজিলৈকে এই মানুহখিনিক নাকি লগাব পৰা নাই। এইটো চাওক মিনাৰেল বটলৰ পানী আৰু তলত চাওক এজন বিশেষ ব্যক্তিয়ে ঘৰত ব্যৱহাৰ কৰি থকা অৱস্থাত খাই থকাৰ অৱস্থাত পাছত যেতিয়া মন কৰিলে এই পানীখিনিত চাওক হেলাই কেনেকৈ ওলাই আছে। কোনো ধৰণৰ FSSAIৰ চাৰ্টিফিকেট নথকাকৈ কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ বৰ্তমান সময়ত নাজিৰা সমজিলাৰ অন্তৰ্গত ইমানখিনি ঠাইত এনেকুৱা ধৰণৰ পানীৰ ৰমৰমীয়া ব্যৱসায় হৈছে য'ত বিশুদ্ধ খোৱা পানীৰ নামত তেওঁলোকে এনেকুৱা ধৰণৰ ভেঁকুৰ ধৰা আটাইতকৈ বেয়া পানী ৰাইজক দি আছে। আৰু ইয়াৰ পূৰ্বে আমি বাতৰি বহুকেইটা পৰিৱেশন কৰিছিলোঁ, প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কোৱাৰ পাছতো কিন্তু নাজিৰা প্ৰশাসনৰ দুৰ্বল অৱহেলাৰ বাবে হয়তো আজি পৰ্যন্ত এনেকৈয়ে কোনো ধৰণৰ FSSAI চাৰ্টিফিকেট নথকা যিকোনো গাড়ীতে ৰমৰমীয়াকৈ বিশুদ্ধ খোৱা পানীৰ নামত বৰ বিষৰ ব্যৱসায় কৰি আছে। এই পানীখিনি চাওক, পুনৰ দেখাইছোঁ, এই পানীখিনি চাওক। আৰু আমি আপোনালোকে ভাবিছে কোনোবাই আমি মিক্স কৰি ভিডিঅ' বনাইছোঁ, কিন্তু যিজন গৃহস্থ আছিলে আমি তেওঁৰ দ্বাৰাও জানিবলৈ চেষ্টা কৰিম আৰু তেখেতে ইয়াত কি কয়। আৰু খাবলৈ লোৱাৰ সময়তে এইখিনি চাওক পানীত কি ধৰণে হেলুৱৈ এতিয়া ওলাই আছে। বিশুদ্ধ খোৱা পানীৰ নামত তেওঁলোকে নিজৰ গুদাম বা ফেক্টৰী চলাইছে। ফেক্টৰী চলাবলৈ কিন্তু উপযুক্ত যিমানখিনি পাৰ্মিশ্যন লাগে কাগজপত্ৰ কিন্তু নাই। আৰু যদি নাজিৰাত আপুনি চাবলৈ যায় বেছিভাগৰে নাই। আৰু ঠিক আছে, পাৰ্মিশ্যন উলিয়াবলৈ লওঁতে মেলোঁতে বহুত টকা খৰচ হয় বা লাভ নহয় এনেধৰণৰ কিছুমানে কমপ্লেইন কৰে, কিন্তু আপোনালোকে এটলিষ্ট যিখিনি গ্ৰাহকৰ বাবে পানী মুকলি কৰিছে এই পানীখিনিত এটলিষ্ট আপোনালোকে চাব লাগে কিখিনি দিছে। খোৱা পানীৰ নামত যদি বৰ বিহ দিয়ে, এই বৰ বিহে মানুহক অপকাৰ কৰাৰ ফলত আপোনালোকে ইয়াৰ পৰা টকা লাভ কৰিছে, লাভ পাইছে, কিন্তু আপোনালোকৰ পানীখিনি বিশ্বাস হিচাপে লৈ খাবলৈ ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ যে কি অৱস্থা হ'ব এইটো এবাৰ ভাবি চাইছেনে? বৰ্তমান সময়ত এইটো মিনাৰেল ৱাটাৰ আৰু কোনখন দোকানৰ পৰা ক্ৰয় কৰিছিলে আৰু দোকানখনে ক'ৰ পৰা লৈছিলে আমি আপোনালোকক জনাম। আৰু বিশেষকৈ কিন্তু এই বস্তুবোৰ আচলতে বেয়া হৈছে, যি ক্ষেত্ৰত নাজিৰা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো উচিত বুলি আমি ভাবোঁ। কাৰণ গেলেকী, নাজিৰা, সোণপুৰা আদি কৰি এই বৃহত্তৰ শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত কিন্তু পানীৰ ৰমৰমীয়া বেহাৰ চলি আছে আৰু যিবোৰ ফেক্টৰী চলিছে তাৰ কোনো কাগজ পত্ৰ নাই। আৰু যাৰ ফলশ্ৰুতিত আজিৰ ডেটত মানুহে বিশুদ্ধ খোৱা পানীৰ নামত হেলুৱৈ ধৰা পানী খাব লগা হৈছে। বৰ আচৰিত আৰু মানে হতবাক হৈছোঁ। কাষৰ স্থানীয় এজন ব্যৱসায়ৰ পৰা আমি প্ৰায় এনেকৈ পানী মিনাৰেল ৱাটাৰ এনেকৈ কিনি আনো, 20 লিটাৰ গিলান থাকে। তো আজি হঠাৎ মই 2/3তকৈ অধিক পানী ইতিমধ্যে ব্যৱহাৰ হৈছেই। তাৰপিছত আজি হঠাৎ জাৰটোত, ষ্টীলৰ জাৰ এটাত মই বাপুতে মানে পোহৰ এইপিনে ডাইৰেক্ট সূৰ্য পোহৰটো পৰি আছিল, তেতিয়া মই দেখিছোঁ যে গোটেই হেলুৱৈ মানে পানীখিনিৰ মাজত মানে বিয়পি পৰিছে। তো মই দেখিলোঁ যে আচৰিত কথা। তাৰপিছত মই গিলানটো ভালকৈ অবজাৰ্ভ কৰিলোঁ, নিৰীক্ষণ কৰিলোঁ, তলত সম্পূৰ্ণ হেলুৱৈ চটাচট ধৰণে মানে হেলুৱৈ আছে। আৰু তাৰে শেষৰ অংশত যেতিয়া আমি বাকি দিয়া হৈছে তেতিয়াহ'লে তাত হেলুৱৈ টুকুৰা টুকুৰিকৈ মানে মিহলি হৈ গৈছে পানীখিনিত আৰু স্পষ্টকৈ জিলিকি আছে। আচলতে ক'ব বিচাৰিছোঁ যে আমি প্ৰকৃততে মিনাৰেল ৱাটাৰ নামত কি খাই আছোঁ। গতিকে তেওঁলোকেতো মুনাফা লৈছে, যিটো পইচা ল'ব লাগে আমাৰ পৰা পইচা লৈছে। তেতিয়াহ'লে আমাৰ আৰু মানে প্ৰশাসন ক'ত আছে? যদি কাৰণ কিয় এটা মিনাৰেল প্লেণ্ট মানে পানী ধৰক বিশুদ্ধ পানী বুলি ক'লে বহুত এলকাইন পানীও পোৱা যায়, মিনাৰেল ৱাটাৰ পোৱা যায়, নৰ্মেল পানীও পোৱা যায়। গতিকে আমিতো মিনাৰেল, য'ত মিনাৰেল মিহলিযুক্ত মানে পানী আমি খাইছোঁ বুলি মানে আমি অনুভৱ কৰি আছোঁ, আমি সান্তনা লবি আছোঁ। মানে তাৰ কাৰণে উচিত মূল্য গ্ৰাহকে দি আছোঁ আমি। তেনে ক্ষেত্ৰত তেতিয়াহ'লে প্ৰশাসনৰ কোনো দায়িত্ব নাই নেকি? যে এই যে ফুড মানে ছেফটি বিভাগ এটা আছে, সেই বিভাগটো ক'ত? প্ৰশাসন ক'ত আজি? গতিকে গোটেই ৰাজ্যত আচলতে ৰমৰমীয়া বেহা কৰিবলৈ দিয়া হৈছে নেকি? সেইটো এটা ডাঙৰ প্ৰশ্ন মানে আমাৰ মনত উদয় হৈছে জনসাধাৰণৰ মাজত। আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াত কোনো এক্সপায়াৰী ডেট, কিমান দিন থাকিব পাৰিব এইবোৰ লিখা নাথাকে, কোন কোম্পানী লিখা নাথাকে, চিল এটাই থাকে। আৰু ইয়াৰ ফলতে এতিয়া বজাৰত কিন্তু বহুত বেয়াকৈ পানীৰ নামত বৰ বিহৰ যি ব্যৱসায়, এই ব্যৱসায়খন একাংশই চলাই গৈছে। আৰু তাৰ পাছতো আজিলৈকে কিন্তু প্ৰশাসনে এইবোৰক নাকি লগাব পৰা নাই।